ঝগড়াৰপাৰ ষ্টেডিয়াম ৰোডত বৃহৎ গাঁতৰ বাবে সৃষ্টি হৈছে যাতায়াতৰ সমস্যা। এই সৰু পথৰে ডাঙৰ ট্ৰাকৰ লগতে বিভিন্ন গৰু যান বাহন অহা যোৱা কৰাৰ ফলত বৃহৎ গাঁত মেলিছে, যাৰ ফলত বিগত কেইবাদিন ধৰি বাহন যাত্ৰীসহ বাগৰি পৰিছে। শনিবাৰে দিনৰ 12:39 কথমপি প্ৰাণ ৰক্ষা পৰিছে। যাত্ৰীবাহী বাহনত থকা সৰু ডাঙৰ বহু লোক চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য। স্থানীয় ৰাইজৰ দাবী সোনকালে পথটোৰ মেৰামতি কৰিব লাগে আৰু গধুৰ যান বাহনৰ যাতায়াত বন্ধ কৰিব লাগে বুলি জানিবলৈ দিয়ে। কৈ আছো এইটো যে গাঁৱৰ পঞ্চায়তৰ ৰাস্তা, এই ৰাস্তাটো সৰু ৰাস্তা, ল'ৰা ছোৱালী যেটো যায় সৰু গাড়ী চাড়ী লৈ যায়, কেতিয়াবা খোজকাঢ়ি বেছিভাগ যায়। কাৰণ এই গাঁও পঞ্চায়তৰ মানুহ অলপ গৰীব ধৰণৰ মানুহ, বেছি টকা পইচা নহয়। আমিও কষ্ট কৰি যে ইমান কৰি দোকান খুলিছোঁ, ইয়াতে দোকান খুলি ঘৰতে দোকান খুলিছোঁ, ঘৰৰ পৰা আমি কাম কাজ কৰি আছোঁ, দেখা পাইছোঁ। কিন্তু গাড়ী ইমান ডাঙৰ আহি আছে যে ক'ব নোৱাৰিব। অভাৰলোড কৰি গাড়ী মাল লৈ যায়, কওঁ যে মেইন ৰাস্তা দি যাক গোডাউনৰ পৰা চাউল লয় সেইটো লৈ গৰুবোৰ যাই আছে, কিন্তু সেইটো দি ৰাস্তা সহজে যাই পায়। কয় পুলিচে ধৰে, পুলিচে ধৰিব ন কিয়, তহঁতে অভাৰটেক কৰি মাল লৈ যায়, পুলিচে ধৰিব নাই। আর বালু এই যে ডাম্পার গাড়িগুলো ডাঙর বালু লোড করি সেই গাড়িবিলাকে এতে দিয়া হয়, সেইফালে গ'লে পুলিচে ধৰে, সেইকাৰণে ডাঙৰ গাড়ীবিলাকে এতে দিয়া হয়। তাহাঁতক মানা কৰোঁ, কয় বোলে আমাৰ DC পাৰ্মিশ্যন দিছে ইয়াৰ পৰা যাবলৈ, DCৰ বদনাম দিয়ে। তা আমি আৰু কিমান সহ্য কৰিম। তাৰ যে আজিতো 4-5টা পৰিছেই, কিছুমান ল'ৰালৈ যোৱাকালিও পৰিছে। এই 3-4 দিন ধৰি পৰি আছে সদায় মানুহ। কিমান আমি দোকানৰ পৰা কিমান মানা কৰিম, ভাই ইফালে নাযাব, ইফালে দি যাওক। এইটোতো আমি সদায় দোকান চাৰি ক'ব নোৱাৰিম, তথাপি কৈ থাকোঁ মানুহক। মানুহতো চবেতো মানুহ দেখিব লাগে। আৰু এইটো যে ৰাস্তাটো যদি সোনকালে বনাই ৰাইজে দয়া কৰে, ছাৰে যদি কৰি দিয়ে সোনকালে ৰাস্তাটো অলপ ওখ কৰিব লাগিব। বৰষুণ হ'লে ইয়াতে একাটো পানী হৈ যায়, দোকান পাতৰ ঘৰতো পানী সোমাই যায়। সেইটো কাৰণে ছাৰ যাতে ৰাস্তাটো হয়, সেইটো হয় আমি বিচাৰিছোঁ। আমাৰ ডাঙৰীয়া যিটো হেমন্ত বিশ্ব শৰ্মা আহিছিলে ইয়াতে ফিল্ডত, তেতিয়া সেই ৰাস্তাটো হৈছে। ইয়াৰ আগৰ পৰা ৰাস্তা হৈ নাছিলে। মই 3 জেগা চাৰি দি ৰাস্তাটো তথাপি ছাৰক ক'লোঁ, নহয় ৰাস্তাটো হ'ব লাগে ছাৰ, আমাৰ ল'ৰা ছোৱালী যোৱা নোৱাৰে। সেইকাৰণে ৰাস্তাটো হ'ল। এই ৰাস্তাটো যে ইমান বেয়া কৰি আছে ডাঙৰ গাড়ী আহি, চৰকাৰে এইটো কেয়াৰ নলয়। যিটো ৰাস্তা 42 ফুট আছে সেইটো ৰাস্তা 20 ফুট কৰি বনাই আছে, ট্ৰেইন এইটো ৰোডত FCR ৰাস্তাৰ যিমান FCR গাড়ী আছে, ট্ৰাকবিলাক আছে, এইবিলাক দিয়ে পূৰা জাম হৈ আছে। এম্বুলেন্স আহিবলৈ নাপাৰে, এম্বুলেন্স পূৰা জাম হৈ থাকে, ৰাস্তা পূৰা জাম হৈ থাকে, পূৰা গাড্ডা হৈ গৈছে। আজি 5টা-6টামান টটো পাল্টি হৈছে, টেম্পু পাল্টি হৈছিলে। ইয়াত স্কুল আছে, তাত স্কুলৰ ল'ৰা ছোৱালীগিলে তাত আছে, স্কুলৰ ল'ৰা ছোৱালীগিলে পৰি গৈছিলে বাগৰি, পুরা রাস্তা ভাঙি চিঙি গেছে একদম। পেসেঞ্জার আসলেও একদম বাগড়ি পড়ে গেছে, মৃত্যুর পৰা বাঁচি গৈছিলে। আসলে কারণটো কি রাস্তার এনেকুৱা অবস্থা হয়? ট্রাকৰ কাৰণে হৈ আছে। বড় ডাঙৰ ট্রাক চলি আছে, বহুত ডাঙৰ ট্রাক চলি আছে, 12 চাকা, 16 চাকা, 6 চাকা FCR ট্রাক। এইফালে বাজারের ট্রাক গেলে তাত এইফাল দিয়ে চলি থাকে। এই রাস্তাটা তো যাব নোৱাৰে আছে না ডাঙৰ গাড়ী তো যাবই না পারে। সৰু রাস্তা, এইটো পঞ্চায়তের রাস্তা। মেইন রাস্তাটো বন্ধ হয়ে গেছে, কালপাট বনাই এনে রাখি ফেলাইছে, কালপাট বানাই এনে রাখিছে, কন্ট্রাক্টরে ফেলে রাখিছে, একো কাম না, কাম বন্ধ হয়ে গেছে, কাম একো না করে।